লরি কর ধন্যবাদ বিপিএফ লং লিভ বিপিএফ লং লিভ বিপিএফ জিন্দাবাদ বিপিএফ জিন্দাবাদ হনুমানের জিন্দাবাদ হনুমানের জিন্দাবাদ রূপময় নাথাকিলে কোনটা এতিয়া শুনাব মোক জানাই আমি শুভ বতৰ শুভ দিনত শুভ কামটো কৰিব লাগিব ইয়াৰ কাৰণে আমি 12টা ৰাখোঁ ইয়াৰ কাৰণে আমাৰ ৱাৰ্কাৰসকলে ডিষ্ট্ৰিক্টে আজি আলোচনা কৰি আমি ক'ত ভোট খাব লাগিব নিজৰ ল'ৰা বুলি বা ঘৰৰ একজন আপোন ল'ৰা বুলি ভাবি ক্ষমা কৰি চেয়ারম্যানবিলাক আমি বাছনি কৰিম আমাৰ চেষ্টা কৰিম আমি এটা কনফেক্টৰ উত্থাপন কৰিছে মই সকলো সমিতিৰ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আদৰণি জনাইছোঁ আমি যাতে একেলগে মিলি আগন্তুক দিনত যি আমাৰ নিৰ্বাচন আছে এই নিৰ্বাচনটো যাতে খুব সুকলমে পালন কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ মই সহযোগিতা বিচাৰিছোঁ কাৰণে হাগ্ৰামা মহিলা ইচাৰে সকলো জাতি জনগোষ্ঠীক আগবঢ়াই লৈ যোৱাৰ যি প্ৰচেষ্টা লৈছে সেই প্ৰচেষ্টাত আমি সকলোৱে কিন্তু সহযাত্ৰী হৈ সমভাগী হৈ কাম কৰিব লাগিব তেতিয়াহে বিটিচিৰ উন্নয়ন হোৱা সম্ভৱ হ'ব গতিকে মই আজি সভাত বিশেষকৈ ক'ব খোজা নাই আমাৰ ছাৰে ইতিমধ্যে কৈয়ে গৈছে মই আগন্তুক যি আমাৰ 9 তাৰিখৰ ইলেকশ্যন আছে তাৰ কাৰণে আপোনালোকৰ সকলোকে সহযোগিতা বিচাৰিছোঁ আৰু সকলোৱে নিজকে এজন কেণ্ডিডেট ভাবি যেন আপোনালোকে কাম কৰে আৰু মোক সকলোৱে নিজৰ ল'ৰা ভাতিজা বা বন্ধু হিচাপে আঁকোৱালি লৈ মৰম চেনেহ দি যাতে আমি সকলোৱে এই বিটিচিৰ বাঘমুৰি সমষ্টিৰ লগতে কোকৰাঝাৰ জিলাৰ সকলো চিটতে আমি যাতে জিকাই লৈ আহিব পাৰোঁ তাৰ কাৰণে আপোনালোকে যাতে সহযোগিতা কৰে আগন্তুক যি অসম বিধানসভা যি অসম চৰকাৰ গঠন হ'বলৈ গৈ আছে তাতে যে আমি বিটিচিৰ পৰা আমি 15টা চিটতে আমি জয়ী হৈ গৈ বিটিচিৰ কাৰণে আমি এটা ভাল পৰিৱেশ আনিব পাৰোঁ তাকে কামনা কৰিছোঁ মালতী বাইদেউ চিন্তনৰ দিব চাই বেছ নাচিব মানে কম নাপাব আপুনি যে প্ৰাইজ পাব না আমি জানে মই খাক দিম এনেকুৱা দুনিয়াৰ প্ৰাইজ থাকিব এজামুলো দিব চিন্তন ধনীও দিব চিন্তন আৰু যে আমাৰ মনো দিব চিন্তনৰ 3000হে যাব 1000 চিন্তন গ্ৰুপতো দিবা পায় আৰু ব্যক্তিগত ভাবা পায় কেণ্ডিডেটটো মেল্লা দিব কেণ্ডিডেটৰ হিচাপ নাই মেল্লা দিব